এয়া আমাৰ আইতা হৈছে। আইতা বৰ্তমান 80ৰ ওপৰ হ'ল। তেখেতক লগ কৰি কথা বতৰা পাতি ভাল লাগিল আৰু এনেকুৱা আইতা লগ পাবলৈ মানুহৰ কপাল লাগিব আৰু মানুহৰ যা ভাগ্যত লিখা থাকে সিহঁতে বয়সীয়াল মানুহ কিছুমান লগ পোৱা যায়। আইতাৰ পৰা কিছুমান মানে কথা শিক্ষা ল'ম আৰু জীৱনত কি কৰি আহিলে আৰু কেনেকুৱা এতিয়া বৰ্তমান আইতাই ভাল পাইছে। আইতাক চালে মানে 80 বছৰ বয়স লিখা নালাগে, বৰ্তমান স্বাস্থ্যৱান হৈ আছে। আইতাই এতিয়া নাতিনী আকৌ উল্টা ঘৰ দেখাব আহিছে নিচুমনি গাঁৱত। মোৰ 80 বছৰতকৈ বেছিয়ে হ'ল অলপমান। তাৰপৰা এতিয়া মই ভতিজাজনী ঘৰলৈ মানে উল্টা খাবলৈ আহিছোঁ, মৃত্যু খাবলৈ। আৰু কি ক'ম বা মোৰ ল'ৰা ছোৱালী আছে 7টা। আকৌ এটা থাকে মণিপুৰ। আকৌ তাৰপৰা এইকেইটা মানে ঘৰতে 11 হ'ল আৰু। আইতা আপোনাক সুধিছোঁ মানে এতিয়া প্ৰাকৃতিক সমাজৰ লগত আগৰ সমাজ মানে মিল মাত কেনেকুৱা আপোনাৰ? আমাৰ মিল মাত ভালেই। আগৰ সমাজখন ভাল আছে নে আগতে যিটো আপোনাৰ মানে আগৰ সমাজ দিনকালটো আৰু এতিয়া দিনকালটো কেনেকুৱা? আগতে ভালে আছিলে, এতিয়াহে বেছি হেৰি হ'ল দিনকাল। আগতে মানুহৰ মৰমবিলাক বেছি আছিল নে এতিয়া মানুহৰ মৰমবিলাক বেছি? আগতে মৰমবিলাক মানুহৰ বেছি আছিল। এতিয়া মানে ইমান মৰম চেনেহ মানুহৰ নাইকিয়া হ'ল। সেয়ে আইতাৰ ক'বলগীয়া কথা। আইতা বৰ্তমান 80 বছৰ ওপৰ হ'ল। আইতাৰ মানে ক'ব নোৱাৰি যে 80 বছৰ হ'ল বুলি, তথাপিও আইতাক মাত বোল কথা বতৰা স্বাস্থ্যৱান আৰু আইতাই কৈছে আগৰ দিনত থাকিবলৈ ভাল লাগিছিলে, মৰম চেনেহ বেছি আছিলে, ইঘৰে সিঘৰে যোৱা। মাছ কছৰো আছিলে আগতে, এতিয়া একো নাইকিয়া হ'ল। সেইবিলাক বস্তু কমি আহিছে। সেইটো কি অনুপম চক্ৰৱৰ্তীৰ লগতো মই কথা পতা মোৰ ফটো আছে। অনুপম চক্ৰৱৰ্তী ৰূপাই আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই জনাব, কমেণ্ট কৰিব।